কালি দিনত মই ফেচবুকত এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সৰু বাচ্চা মানে কি 2-3 বছৰীয়া ছোৱালী এজনী। তাই মানে কথাকেইটা বিৰাট মৰম লাগিলে। একচুৱেলি মানে তাইক কোনোবাই সুধি থাকে আজিৰ পৰা দুষ্ট নকওঁ, কাণত ধৰ। তাই কাণত ধৰি পিনে কথাখিনি কৈ থাকে। একচুৱেলি বহুত মৰম লাগিলে ছোৱালীজনী। মানুহজনীও কৈছিলে বিৰাট কিউট লাগিছে ছোৱালীজনী। মই সেইটো কাৰণে ভিডিঅ'টোত বেলেগ একো ইউজ কৰা নাই, জাষ্ট মই ভিডিঅ'টো মৰম লাগিছে বা কিবা এটা বুলি এনেকৈ কৈ আজিৰ পৰা দুষ্ট নকওঁ, কথাকেইটা ভালকৈ ফুটি উঠা নাই। সুধিম মানে আপোনালোকেতো এটা কথা বুজি পায়, কথাকেইটা ভালকৈ ফুটি নুঠিলে শুনি কিবা এটা ভাল লাগে। তো সেইটো কাৰণে আপলোড কৰিলোঁ। তাত জুলি বৰা বুলি কোৱা ছোৱালীজনীয়ে ভিডিঅ'টো আপলোড কৰিছিলে। তো ভিউজ বেছি অহা নাই, 600-700 কিবা এটা ভিউজ আহিছে। মই ভিডিঅ'টো দেখাই দিছোঁ আপোনালোকক। মোৰ পোষ্টটোত জুলি বৰাই কমেণ্ট এটা কৰিলে। কমেণ্টটো কেনেকৈ কৰিলে চাওক, মই কমেণ্টটো দি দিছোঁ। তাই তাত মোক চুৰ বুলি কৈছে। বেলেগৰ ভিডিঅ' আপলোড কৰি চেনেলটো মই গ্ৰাউণ্ড কৰাই আছোঁ। তই যদি ব্যৱহাৰ নাজান মোকো ব্যৱহাৰ শিকাব নাহিবি। তাই কমেণ্ট কৰে মই মাইকী মানুহক ব্যৱহাৰ কৰিব নাজানো। তই এটা বস্তু নিজে চাই ল'বি, মোৰ ভাগৰ একাউণ্টত 40,000 ফলোৱাৰ্ছৰ ভিতৰত মোৰ কমচে কম 30,000 মান ফলোৱাৰ্ছে ফিমেল আছে। আৰু তেওঁলোকক সুধিবি মই তেওঁলোকৰ লগত কেনেকুৱা ব্যৱহাৰ কৰোঁ। বাকী কথা একো ক'ব নাযাওঁ। তই নিজৰ চৰিত্ৰটো আগত এবাৰ চাই ল'বি, তাৰপিছত লোকৰ চৰিত্ৰত ধৰি কথা ক'বি। তই যদি প্ৰথমতে মোক চুৰ বুলি নকলিহেঁতেন মই তোক ইমান বেয়াকৈ ক'ব লগা নহ'লহেঁতেন। তোৰ নিচিনা নাৰী আমাৰ ঘৰত বাৰীটো সোমাব নিদিওঁ। আৰু এতিয়া কথা হ'ল, তই যে ক'লে ভিউজৰ কাৰণে মই আপলোড কৰিছোঁ। চা বাৰে পাখৰি, তোৰ ভিডিঅ'টোত ভিউজ কেইটা আহিছে আৰু মোৰ ভিডিঅ'কেইটাত ভিউজ কেইটা আহিছে এবাৰ চাই ল'বি। তই যিটো লেভেল মাৰিছ নহয়, একদম সঁচা কথা এটা কৈছোঁ, এই ভিডিঅ'টো যদি মই আপলোড নকৰি যদি কোনোবা ডাঙৰ এজন ইউটিউবাৰে আপলোড কৰিলেহেঁতেন তেতিয়া তই এইখিনি কথা নকলিহেঁতেন। তলত গৈ তয়ো কমেণ্ট মাৰি চেলেকিলিহেঁতেন, ক'লিহেঁতেন ধন্যবাদ। কিন্তু মই আপলোড কৰিলোঁ, তোৰ সেইকাৰণে কটিত জুই লাগিলে। অকণমান নিজৰ ব্যৱহাৰটো চাই কথা কবি। মোক কৈছ মাৰে বাপেৰে একো নিশিকালে নেকি? মাৰে বাপেৰে মোক ঠিকেই শিকাইছে, গম পাইছ? কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইটো কিন্তু ভালকৈ শিকাইছে, গম পালি? তই প্ৰথমতে যদি মোক ভালকৈ ক'লিহেঁতেন ভিডিঅ'টো ডিলিট কৰি দিয়ক, মোৰ একো প্ৰব্লেম নাছিলে, মই ভিডিঅ'টো ডিলিট কৰি দিলোঁহেঁতেন। কিন্তু তই মোক প্ৰথমতে চুৰ বুলি ক'লি। তই চিন্তা কৰিব নালাগে, এইটো ভিডিঅ' আপলোড কৰাৰ পাছতে আধা ঘণ্টা পাছতে মই সেইটো পোষ্ট ডিলিট কৰি দিম। লোকৰ পোষ্টৰ কাৰণে ইমান মাথা মাৰি নাথাকোঁ, গম পালি? তোৰ ভিডিঅ'টোত একো ভিউজো অহা নাই, গম পালি? তই জীৱনত মিলিয়ন ভিউজ দেখি পাইছ কেতিয়াবা? কেতিয়াবা মিলিয়ন শুনি পাইছ না দেখি পাইছ? তোৰ ভিডিঅ'টোত 1 মিলিয়নত ভিউজ আহিলে বুলি 8খনমান এখন দীঘল চাৰ্ট লিখি পিনে আপলোড কৰিছ। আৰু এতিয়া কথা হ'ল পাৰ্মিশ্যনৰ কথা। তই যে ক'লি তোৰ ভিডিঅ'টো তোৰ পৰা ডাউনলোড কৰি আপলোড কৰোঁতে মই পাৰ্মিশ্যন লৈছিলোঁ নেকি? তই যে মোৰ ফটোখন ফেচবুকত দিলি আল বালে সোপামান লিখি পিনে, তই কাৰ পাৰ্মিশ্যন লৈছিলি? প্ৰথম সেইটো মাথাত খটাই ল। চেনেলটোৰ কথা কয়, মোৰ চেনেলটোত যিমানখিনি ফলোৱাৰ্ছ আছে মই কিনি লোৱা। আৰু কি মোৰ পইচা গছত লাগিছে মই ফলোৱাৰ্ছ কিনি ল'ম? তোৰ যদি মাথাটোত যদি মাল থাকিলেহেঁতেন এটা কথা গম পালিহেঁতেন, মোৰ একাউণ্টটো ভালকৈ খুচৰি চাই ল'বি, তাত ফেক ফলোৱাৰ্ছ কেইটা আছে, গম পালি? বনৰ পক্ষী।